নিষিদ্ধ মাংসৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযান গুৱাহাটী ডিব্ৰুগড় কোকৰাঝাৰ নগাঁও হাইলাকান্দিকে ধৰি বিভিন্ন প্ৰান্তত অভিযান হোটেল আৰু মাংসৰ দোকানত চলিছে অভিযানত স্তব্ধ বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস কামৰূপ মেট্ৰ চৰকাৰী অপ্ৰাদেশিকৃত আৰু ব্যক্তিগত বিদ্যালয়লৈ শিক্ষা বিভাগৰ নিৰ্দেশনা প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ৰীষ্ম বন্ধত ঘৰত কৰাৰ বাবে দিলে কেইবাটাও নিৰ্দেশনা ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ জিএমচিএছত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে 30 জনৰ অধিক লোক শিৱসাগৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে 23 জন হৈ আছে চিকিৎসাধীন গোলাঘাটত মুখ্যমন্ত্ৰীক আক্ৰমণৰ ঘটনা সন্দৰ্ভত এই পৰ্যন্ত মুঠ 10 গৰাকী আটক ঘটনাৰ সৈতে জড়িত সন্দেহত বোকাখাতত পুনৰ 4 কংগ্ৰেছ কৰ্মীক আটক প্ৰতিবাদৰ নামত মুখ্যমন্ত্ৰীৰ বাহনলৈ লক্ষ্য কৰি কংগ্ৰেছৰ প্ৰতিবাদকাৰীয়ে বটল দলিয়াই কৰিছিল আক্ৰমণ তিনিখনকৈ যুদ্ধত ব্যৱহাৰ হোৱা বায়ুসেনাৰ বিমান অৱতৰণস্থলী গোপনে বিক্ৰী কৰিছিল মাতৃপুত্ৰই ভিজিলেন্স ব্যুৰোৰ তদন্তৰ পিছত 28 বছৰৰ পিছত মাতৃপুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু পাঞ্জাবৰ ফিৰোজপুৰত জালিয়াতিৰে মাটিৰ মালিকীস্বত্ব সলনি কৰি বিক্ৰী কৰিছিল বিমান অৱতৰণস্থলীৰ মাটি নমস্কাৰ ষ্টুডিঅ'ৰ মই প্ৰিয়ংকা 105 কোটি টকীয়া এছিয়াৰিটি কেলেংকাৰী তদন্ত অব্যাহত ৰমিছুদ্দিনৰ বিৰুদ্ধে অভিযোগনামা দাখিল ভিজিলেন্সৰ বিশেষ ন্যায়াধীশ আদালতত 1468 পৃষ্ঠাৰ অভিযোগনামা দাখিল কেলেংকাৰীত হেৱালী দেৱী শৰ্মাক সংগ দিছিল ৰমিজে কেলেংকাৰীত ৰমিজক সহযোগ কৰিছিল পত্নী মঞ্জুলা চৌধুৰীয়ে পত্নীৰ নামত আছে ৰমিছুদ্দিনৰ সকলো আয় বৰ্হিভূত সম্পত্তি ইতিমধ্যে হেৱালী দেৱী ৰমিছুদ্দিনক গ্ৰেফতাৰ কৰিছে চিএম ভিজিলেন্সে তদন্তকাৰী বিষয়াক ৰমিছুদ্দিনে দিছিল বহু বিস্ফোৰক স্বীকাৰোক্তি ভুৱা চেণ্টাৰৰ নামত কোটি কোটি টকা সৰকাইছিল হেৱালী দেৱীয়ে অভিযোগনামাত উল্লেখ ৰমিজৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ ৰমিছুদ্দিনৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ হৈছে 255% মহানগৰীকে ধৰি ৰাজ্যৰ একাধিক স্থানত আছে ৰমিজৰ বিশাল সম্পত্তি 105 কোটি টকীয়া কেলেংকাৰীত জড়িত আছিল 22 গৰাকী কিছুদিন পূৰ্বে জামিনত মুকলি হৈছিল মূল অভিযুক্ত হেৱালী দেৱী শৰ্মা পোহৰলৈ আহিছে পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰী ন তথ্য প্ৰতিগৰাকী প্ৰাৰ্থীৰ বহিত হৈছিল নম্বৰৰ ব্যাপক খেলিমেলি ঘুষ দি চাকৰি লোৱা প্ৰাৰ্থীৰ বহিত ওলাইছে ভয়ংকৰ বিসংগতি কেইবাগৰাকী প্ৰাৰ্থীৰ বহি পুনৰীক্ষণত ওলাইছে ভয়ংকৰ বিসংগতি সেমিম মান্নান মেহজাবিন বেগমৰ উত্তৰ বহিত পোৱা গৈছে অভাৰলেপিঙত ব্যৱহাৰ হৈছিল 2-3টা কলমৰ চিয়াহী গৌতম গগৈ নামৰ প্ৰাৰ্থীগৰাকীৰ উত্তৰ বহিত নাছিল নিৰীক্ষকৰ স্বাক্ষৰ বঞ্চিত হৈছিল 142 নম্বৰ লাভ কৰা ধৰিকান্ত কলিতা নামৰ প্ৰাৰ্থীগৰাকী শীৰ্ষ স্থানত দিছিল 137 নম্বৰ লাভ কৰা হিৰেন কুমাৰ শইকীয়াক বহি পুনৰীক্ষণ কৰি হতবাক হৈ পৰে তদন্তকাৰী কমিটি গুৱাহাটী বিশ্ববিদ্যালয়ৰ 5 অধ্যাপকক লৈ গঠন কৰিছিল কমিটি তদানীন্তন সঞ্চালিকা মনালিসা গোস্বামীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি প্ৰাৰ্থীসকলৰ গ্ৰেফতাৰৰ ভয়ত অন্তৰ্বৰ্তীকালীন জামিন লৈছে মনালিসা গোস্বামীয়ে এই সন্দৰ্ভত অধিক জানিবলৈ আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক বিৰিঞ্চি ৰেকাৰ সৈতে বিৰিঞ্চি ঘটনা সন্দৰ্ভত হেহুটিয়া কি তথ্য আছে আপোনাৰ হাতত নিশ্চয় প্ৰিয়ংকাজী আসলতে যি পৰ্যটন বিভাগৰ যি নিযুক্তি কেলেংকাৰী সেই নিযুক্তি কেলেংকাৰীক লৈ প্ৰতিদিনে আসলে ন তথ্য উন্মোচিত হ'বলৈ ধৰিছে আৰু শেহতীয়াকৈ যে আৰক্ষী বিভাগে সকলোখিনি যেতিয়া প্ৰাৰ্থীৰ বহি তন্নতন্নকৈ যেতিয়া নিৰীক্ষণ কৰিছিল তেতিয়া সেইখিনি সময়তে স্পষ্ট হৈছিল যে যিগৰাকী প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিছে তেওঁৰ শীৰ্ষস্থানত আচলতে নাছিল তেওঁ তলফালৰ পৰাহে 9 নম্বৰ নে 10 নম্বৰ এটা পজিশ্যনত তেওঁ সেই নিৰ্ধাৰিত নম্বৰখিনি লাভ কৰিছে কিন্তু সেইগৰাকী প্ৰাৰ্থীতকৈ অধিক নম্বৰ পোৱা যিগৰাকী একদম শীৰ্ষস্থান লাভ কৰা সেই প্ৰাৰ্থীগৰাকীক বঞ্চিত কৰি 9 নম্বৰ গৰাকী 9 নম্বৰ উত্তীৰ্ণ সেই প্ৰাৰ্থীগৰাকীক চাকৰিটো দি দিয়া হৈছিল আৰু এই চাকৰি দিয়াৰ সেই যিটো নীতি নিয়ম আছিল সেইখিনি সময়ৰ যিগৰাকী সঞ্চালক আছিল টুৰিজিম বিভাগৰ পৰ্যটন বিভাগৰ যে মনালিসা গোস্বামীয়ে যে আচলতে সকলোখিনি কৈছিল সেইখিনি কথা তদন্তত স্পষ্টকৈ ওলাই পৰিছে যিসকল প্ৰাৰ্থীক এই মুহূৰ্তলৈকে অভিযুক্ত প্ৰাৰ্থী সোধা পোছা কৰিছে তেওঁলোকে সেই কথাখিনি স্পষ্টকৈ কৈছে যে মনালিসা গোস্বামীৰ লগত তেওঁলোকৰ সেই কথাখিনি ডিল হৈছিল আৰু একাংশ দালালৰ সহযোগত লাখ লাখ টকাৰ বিনিময়ত টুৰিজিম বিভাগৰ সেই সহকাৰী
পৰ্যটন বিষয়াৰ সেই চাকৰি তেওঁলোকে ক্ৰয় কৰিছিল আৰু সমগ্ৰ বিষয়টোৰ আৰক্ষী যি তদন্ত সেই তদন্তৰ সমান্তৰালকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 5গৰাকীকৈ অধ্যাপকৰে এখন কমিটি গঠন কৰা হৈছে আৰু সেই কমিটিখনে সেই উত্তৰ বহীসমূহ নিৰীক্ষণ কৰি তেওঁলোকৰ ফাইনেল ৰিপৰ্ট দিবলৈ মাত্ৰ বাকী আছে আৰু তেওঁলোকে যেতিয়া সেই বহীসমূহ পুনৰীক্ষণ কৰিছিল তেতিয়া তেওঁলোক আচলতে হতবাক হৈ পৰিছিল কেনেধৰণে অভাৰলেপিং কৰা হৈছে কেনেধৰণে দুই ঠাইত 10 কৰি দিয়া হৈছে যে সেই যিসকল প্ৰাৰ্থীয়ে চাকৰি পাইছিল সেই সিহঁতৰ বহীত কি ধৰণে নম্বৰ কাটাকুটা কৰা হৈছে বা নম্বৰ যোগ বিয়োগ কৰা হৈছে সেই সকলোখিনি স্পষ্টকৈ প্ৰমাণ হৈছে গতিকে হয়তো শীঘ্ৰে এইগৰাকী মনালিছা গোস্বামী CM ভিজিলেন্সে তলব কৰিব তেওঁ যিহেতু অন্তৰ্বৰ্তীকালীন জামিনত আছে যদিও তেওঁৰ যিটো ষ্টেটমেণ্ট যিহেতু অভিযোগনামা দাখিল কৰিবলৈ গৈ আছে CM ভিজিলেন্স গতিকে তেওঁৰ যিখিনি ষ্টেটমেণ্ট সেইখিনি দিব লাগিব পৰৱৰ্তী সময়ত মনালিছা গোস্বামীয়ে কি ধৰণে সেই কথাখিনি কৰে যে তেওঁ ইতিমধ্যে অনানুষ্ঠানিকভাৱে এটা কথা কৈছে যে যিগৰাকী বিভাগীয় মন্ত্ৰী আছিল ৰকিবুল হুছেইন যে ৰকিবুল হুছেইনৰ নিৰ্দেশত তেওঁ কামখিনি কৰিছে কিন্তু ৰকিবুল হুছেইনে যে তেওঁক নিৰ্দেশ দিছিল তাৰ কোনো তথ্য প্ৰমাণ তেওঁ আদালতত আচলতে দাখিল কৰিব পৰা নাই বা তদন্তকাৰী বিষয়াকো তেওঁ এই কথাখিনি অৱগত কৰিব পৰা নাই গতিকে এই সমগ্ৰ বিষয়টো যেতিয়া তেওঁ CM ভিজিলেন্সৰ তদন্তকাৰী বিষয়াই তেওঁক জেৰা কৰিব তেতিয়া স্পষ্ট হ'ব যে আচলতে কোন কোন বিষয়াক তেওঁলোকে কিমান টকাৰ বিনিময়ত সেই চাকৰিসমূহ সেইখিনি সময়ত দিছিল বা এই ক্ষেত্ৰত ৰকিবুল হুছেইনে কি ধৰণে তেওঁক নিৰ্দেশনা দিছিল সেয়া তেওঁ লিখিতভাৱেই হওক বা তেওঁক মৌখিকভাৱে হওক সেই কথাখিনি স্পষ্ট হৈ পৰিব হয় ধন্যবাদ জনাইছোঁ বিৰিঞ্চি নিষিদ্ধ মাংসৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে আৰক্ষীৰ অভিযান ডিব্ৰুগড় মহানগৰৰ কালিবাৰীৰ সামা হোটেলত আৰক্ষীয়ে চলাইছে অভিযান ডিব্ৰুগড় মহানগৰৰ বহু বছৰ পুৰণি হোটেলখনত পোলাও মাংস পোৱা গৈছিল হোটেলখনত CRPF মুতায়ন কৰিছে জিলা প্ৰশাসনে অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে উল্লেখ্য যে কালিবাৰীৰ এই সামা হোটেলৰ নিচে কাষতে আছে এটা পুৰণি কালী মন্দিৰো হোটেলখনত নিষিদ্ধ মাংস বিক্ৰী কৰাৰ অভিযোগ কালিবাৰীৰ পাছত ডিব্ৰুগড় মহানগৰৰ পাঁচালিত থকা কেইবাখনো মাংস পোলাৰ হোটেলত আৰক্ষী বৃহৎ দলে চলাইছিল অভিযান একেদৰে গুৱাহাটীৰ কটাবাৰীত গড়চুক আৰক্ষীৰ নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান গড়চুক আৰক্ষীয়ে মহানগৰী কটাবাৰী অঞ্চলৰ হোটেলসমূহত আৰু মাংসৰ দোকানত চলাই অভিযানত প্ৰায় 72 কেজি নিষিদ্ধ মাংস জব্দ কৰিছে কেইবাখনো হোটেলে নিষিদ্ধ মাংসৰ ব্যৱসায় কৰি আহিছিল বুলি আৰক্ষীৰ অভিযানত ওলাই পৰিছে ইফালে ৰাজহুৱা স্থানত নিষিদ্ধ মাংস বিক্ৰী কৰিবলৈ গৈ হাইলাকান্দিতো গ্ৰেফতাৰ হৈছে 3জন লোক হাইলাকান্দি আৰক্ষীয়ে চহৰৰ কাটলিচেৰা বাছ ষ্টেণ্ডৰ পৰা গ্ৰেফতাৰ কৰিছে চেমিমুদ্দিন লস্কৰ আইনুল হক বৰভূঞা আৰু জাকিৰ হুছেইন মাজাৰ ভূঞা নামৰ 3 মাংস বিক্ৰেতাক তেওঁলোকৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 22 কিলো নিষিদ্ধ মাংস লগতে সিল কৰিছে মাংস বিক্ৰী কৰা দোকান কেইখনো গুৱাহাটীৰ জালুকবাৰীতো নিষিদ্ধ মাংস অবৈধভাৱে বিক্ৰী কৰি আহিছে জালুকবাৰী মছজিদ গলিত নিষিদ্ধ মাংস বিক্ৰী কৰাৰ অভিযোগত 5 জনক আটক কৰিছে ইফালে কুকৰাঝাৰ চহৰৰ মাছমজিয়াত মছজিদ ৰোডত থকা 4খন হোটেলৰ পৰা নিষিদ্ধ মাংস জব্দ কৰিছে মুছলিম হোটেল আমিৰ হোটেল আলিফ হোটেল আৰু দাদাজী নামৰ 4খনকৈ হোটেলত বুজন পৰিমাণৰ নিষিদ্ধ মাংস উদ্ধাৰ হৈছে হোটেল কেইখনত দীৰ্ঘদিনৰ পৰা চলি আছিল নিষিদ্ধ মাংসৰ বিক্ৰী মুছলিম হোটেলৰ স্বত্বাধিকাৰী ৰেজাকুল ইছলাম উৰফে বাছু সম্প্ৰতি পলাতক হৈ আছে আমিৰ হোটেলৰ স্বত্বাধিকাৰী আমিৰ হুছেইন আলিফ হোটেলৰ স্বত্বাধিকাৰী মফিজ আলী দাদাজী হোটেলৰ স্বত্বাধিকাৰী হৈছে মজনুৰ ৰহমান কুকৰাঝাৰ চহৰৰ উপৰিও ফকিৰগাম জয়পুৰ আদি অঞ্চলত নিষিদ্ধ মাংসৰ বিৰুদ্ধে কুকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাইছিল নিষিদ্ধ মাংসৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অভিযান চলায় নগাঁৱৰ বৰবজাৰ ঢাকাপট্টিৰ আৰক্ষীৰ অভিযান আৰু এই অভিযানত বহু পৰিমাণৰ নিষিদ্ধ মাংস উদ্ধাৰ হয় নগাঁৱৰ হোটেল তাজ হোটেল আয়ুব হোটেল আল্লা ৰাখাত উদ্ধাৰ হয় নিষিদ্ধ মাংস প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো নিষিদ্ধ মাংস বিক্ৰী কৰিছিল হোটেল কেইখনে নগাঁও সদৰ ওসি দেৱজিৎ দাসৰ নেতৃত্বত চলিছিল অভিযান অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো নিষিদ্ধ মাংস বিক্ৰী কৰা স্থানত আৰক্ষী আৰু প্ৰশাসনৰ লোকে চলাই অভিযান শিৱসাগৰ আমিনিয়া মুছলিম হোটেল আৰু পিকমি মুছলিম হোটেলত আৰক্ষী আৰু পশু চিকিৎসা বিভাগে যুটীয়াভাৱে চলাইছিল অভিযানত কেইবা কিলো নিষিদ্ধ মাংস জব্দ কৰাৰ লগতে 2জন লোককো আটক কৰিছে আৰক্ষীয়ে আমিনুল হক আৰু জাহিদ ছাফিৰ হুছেইনক আটক কৰিছে হোজাইতো নিষিদ্ধ মাংস বিচাৰি হোটেলে আৰক্ষীয়ে চলাই অভিযান হোজাই আৰক্ষীৰ এটা দলে চলাই আছে অভিযান চলোৱা হৈছে মুছলিমপট্টি অঞ্চলৰ 2খন হোটেলত বিছমিল্লা হোটেল আৰু হোটেল আহমাদিয়াতো অভিযান চলাই আৰক্ষীয়ে 2খন হোটেলৰ পৰা বনোৱা নিষিদ্ধ মাংসসহ আটক কৰিছে বিল্লাল আৰু ৰুহান নামৰ 2জনক ইপিনে আৰক্ষীয়ে জব্দ কৰা মাংসখিনি মহৰ মাংস বুলি হোটেলৰ গৰাকীয়ে দাবী কৰিছে এইটো বাৰে বাৰে ইহঁতক ৱাৰ্ণিং দিয়া হৈ আছে
আৰু আমি কটাবাৰী গাঁওৰক্ষী বাহিনীৰ ফালৰ পৰাও আমি ইহঁতৰ বিৰুদ্ধে এটা এজাহাৰো এটা সময়ত দিছিলোঁ আৰু আমাৰ গড়চুক আৰক্ষী থানাই যথেষ্ট মানে পদক্ষেপ লৈছে যিহেতু গোটেই অসমত এই গো মাংসলৈ এটা বিতৰ্ক চলি আছে গতিকে আমি কটাবাৰী মুছলিম সমাজেও এই কথাটো অৱগত আৰু যাৰ কাৰণে আমি এই দোকানীকেইটাক আমি বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ যে পৰিস্থিতি খুবেই বেয়া বিশেষকৈ আমাৰ কটাবাৰী গাঁওখনত যাতে এনেকুৱা ধৰণৰ ঘটনা যাতে নহয় তাৰ কাৰণে ইহঁতক আমি সমাজৰ ফালৰ পৰাও বাৰে বাৰে অনুৰোধ কৰিছিলোঁ যে দোকানটো বন্ধ ৰাখিব লাগে কিন্তু ইহঁতক আমি বাৰ অনুৰোধ কৰিছোঁ যদিও কিন্তু ইহঁতে খোলা ৰাখে আজি গড়চুক পুলিচে আহি গোটেইখিনি বস্তু পালে পোৱাৰ পিছত সেইবিলাক চিজ কৰিলে আমাৰ উপস্থিতে চিজ কৰিছে আৰু বাকী এতিয়া আইনগতভাৱে যিটো ব্যৱস্থা লয় সেইটো ল'ব আৰু দোকান আমি জনামতে কটাবাৰীত 3খন দোকান আছিল এই 3খন দোকানতে অভিযান চলাইছে কিবা পাইছে हाँ पाइसे सस्पेंडेड पाइसे और जिमान हो अभी सीजर चली আছে মালিকৰ বিৰুদ্ধে কিবা আপোনালোকে পদক্ষেপ ল'ব নেকি যেহেতু কালী মন্দিৰৰ কাষতে যে ইয়াত মাংস বিক্ৰী আছে अभी देखते हैं अभी इन्फॉर्मेशन इतना ही अभी मेरे पास ठीक है अगर जैसा होगा तो मैं एक बार शाम को ब्रीफ करेंगे प्रॉपर मीडिया में कि कितना क्या हुआ ऑपरेशन में कितना सीज किया है ইফালে নিষিদ্ধ মাংসৰ বিৰুদ্ধে হাজোটো আৰক্ষীয়ে চলা অভিযান চৰাবৰী কালী মন্দিৰৰ পৰা 1.5 কিলোমিটাৰ নীলকৰ বুল্লুতত কেইবাখনো হোটেলত আৰক্ষীয়ে চলাই অভিযান কেইবাখনো হোটেলৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৰান্ধি থোৱা মাংস হাজোৰ খান হোটেল জনেট ৰেষ্টুৰেণ্ট জুমি হোটেলত আৰক্ষীয়ে অভিযান চলায় হোটেলৰ কৰ্মচাৰী মছেদ আলী সানি টেউল ইছলাম শহীদুল ইছলাম আৰু জমিৰ ভূঞাক আটক কৰে হাজো আৰক্ষীয়ে ভাবিছে গৰুৰ মাংস মই কৈছোঁ গৰুৰ মাংস নহয় ছাৰ এইবিলাক মহৰ মগেই পেকেট আছে আচ্ছা কি নাম হোটেলৰ নাম হোটেলৰ নামটো কি হোটেলৰ নাম বিছমিল্লা হোটেল বিছমিল্লাহ অনাৰ কোন আপুনি নেকি অঁ কি নাম আপোনাৰ আবুল হুছেইন কাৰোবাক ধৰি লৈ গৈছে মোৰ ল'ৰাটো লৈ গ'ল কি নাম তাৰ ৰুহান কি নাম এনে নাম কি বিলাল ঘৰ ক'ত হা তোমাৰ কি নাম মোৰ নাম ৰুহান ঘৰ ক'ত কচুৱা নাজানে যে চৰকাৰে এনেকৈ বাধা কৰিছে কিন্তু তথাপি এইটো মাংস কেতিয়াবা নাহে তেতিয়া আমি হোটেলটো বন্ধ কৰিব লগা হয় না অলপ লৈ আহক 5 কিলো 10 কিলো মান 4টা দোকান 4টা দোকানতে বনায় এইফালতে ইহঁতে বা কি বনায় নাজানো আমাৰতো এনেকুৱা বনায় একে চিষ্টেমত চলে কিমান বছৰৰ পৰা এই দোকান দি আছে আমি 7 বছৰৰ পৰা এখন হৈছে আমিনিয়া মুছলিম হোটেল আৰু এখন হৈছে পিকমি হোটেল এই হোটেল দুখনত আৰক্ষী অভিযান চলাইছে কিবা পাইছে নেকি আছে হয় হয় ইয়াৰ তেওঁলোকে উল্লেখ কৰিছে যে গো মাংস বিক্ৰী কৰা বুলি অভিযোগ উঠি আহিছিল আৰু সেই সময়তে অভিযান চলাইছে আৰু ইতিমধ্যে সদৰি কৰিছে যে তেওঁলোকে ইয়াত গো মাংস লাভ কৰা বুলি মানে তেওঁলোকে কৈছে ইয়া মই দেখুৱাইছোঁ শিৱসাগৰ সদৰ আৰক্ষী ইয়াৰ হোটেলখনৰ যি ৰান্ধনীশাল দীৰ্ঘদিনৰ পৰা আচলতে ইয়াত নিষিদ্ধ মাংস ইয়াত বিক্ৰী কৰি থকা বুলি অভিযোগ উঠি আহিছে আজি দেখা গৈছে এই দৃশ্য শিৱসাগৰৰ 2খন হোটেলত ইয়াত অভিযান চলাইছে আৰক্ষীয়ে কিবা অৱগত কৰিছে নাই তেওঁলোকে একো কোৱা নাই বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে পশু চিকিৎসা বিভাগ শিৱসাগৰৰ ফালৰ পৰা আহিছে বৰ্তমান সময়ত পুলিচ বিষয়াসকলৰ লগত মিলি গৰু মাংসৰ ওপৰত এইটো চিজ কৰা হ'ল 2খন দোকানত বৰ্তমান আপোনাৰ হোটেলত হয় আমি আমিনিয়া হোটেল আৰু পিকমি হোটেল বুলি এই 2খন হোটেলত বৰ্তমান চিজ কৰা হৈছে সেইবোৰ বিষয়ে আমি আপোনালোকক অতি শীঘ্ৰে জনাম বৰ্তমান আমাক কামখিনি কৰি ল'ব দিয়ক বিষয়া কাৰ্যালয়ৰ পৰাও তেওঁলোকে বিষয়া আহিছে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু এই সন্দৰ্ভত কাৰোবাক আটক কৰা হ'ব নেকি সেয়া পৰৱৰ্তী পৰ্যায়ত আমি জনাম প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো নগাঁৱত মুকলিকে গো মাংস বিক্ৰী কৰি থকা হৈছে মই দেখুৱাইছোঁ এখন বৰ্তমান নগাঁও আৰক্ষী অভিযান চলাই আছে এয়া হৈছে মুছলিম হোটেল আয়ুব হোটেল এইসমূহ হোটেলত অভিযান চলাইছে কিন্তু যি নগাঁৱৰ যিখন তাজ হোটেল আমি দেখুৱাইছোঁ যে তাজ হোটেলত যথেষ্ট বৰ্তমান আৰক্ষীয়ে ইয়াত গো মাংস উদ্ধাৰ কৰিছে আৰু এইসমূহ বৰ্তমান বন্ধ কৰি দিছে মই দেখুৱাইছোঁ এখন হৈছে তাজ হোটেল সীমা তাজ হোটেলত ইয়াত গো মাংস বিক্ৰী কৰি থকাৰ
অভিযোগ উত্থাপিত হৈছিলে একাংশ লোকে অভিযোগ উত্থাপন কৰিছিলে আৰু বৰ্তমান ইয়াত গোমাংস পোৱা গৈছে গোমাংস উদ্ধাৰ কৰা হৈছে আৰু যিগৰাকী স্বত্বাধিকাৰী আছে আমি জানিবলৈ চেষ্টা কৰিম এইগৰাকী স্বত্বাধিকাৰী আমি দেখুৱাইছোঁ এয়া বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাৰ যি ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত অভিযান চলিছিলে আপুনি প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো গোমাংস বিক্ৰী কৰি আছিলে গৰু মাংস মানে তেনেকৈ নেবেচোঁ মানে খাচী মুৰ্গী মহ গৰু মাংস পাইছে ইয়াত মই আহি পাইছোঁ দেৰিকৈ আহিলোঁতো মই 10:30 বজাত আহিছোঁ মই ইমানখিনি মানে গম নাপাওঁ আৰু এজন আছিলে নিশ্চয় নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান আৰক্ষীয়ে যিহেতু তদন্ত চলাই আছে কিন্তু আমাৰ লগত নগাঁও সদৰ কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া আছে আপোনালোকে প্ৰচেছটো চলি আছে এতিয়া আমি যিখিনি চিজিং কৰিব লাগে সেই চিজিং প্ৰচেছটো কৰি আছোঁ আমি আৰু পাইছে আপোনালোকে হয় ইয়াত পোৱা গৈছে মই দেখুৱাইছোঁ আমি চাই আছোঁ আৰু কৰি আছোঁ ন তদন্ত ইয়াতে পাইছোঁ আমি আছে কিছু আমি কৰি আছোঁ স্পষ্টকৈ এতিয়ালৈকে আমি কৰিহে আছোঁ গোটেইখিনি পিছতে ক'ব পাৰিম ইয়াত নগাঁও সদৰ আৰক্ষীৰ ভাৰতীয় বিষয়া দেৱজিৎ দাস তেওঁলোকে তেওঁৰ নেতৃত্বত দলৰ অভিযান চলাইছে আৰু কেইবাখনো হোটেলত গোমাংস উদ্ধাৰ কৰিছে আৰু মই দেখুৱাইছোঁ ইয়াত বৰ্তমান যি প্ৰশাসনে বৰ্তমান ইয়াত অভিযান চলাইছে আৰু সেই প্ৰশাসনে অভিযান চলাইছে বিভিন্ন ঠাইত নিষেধাজ্ঞাৰ পিছতো নগাঁৱৰ যি বৰবজাৰ তাজ হোটেলত গোমাংস বিক্ৰী কৰি থকা হৈছিলে কেইবাখনো হোটেলত গোমাংস বিক্ৰী কৰি থকা অভিযোগ আছিলে আৰু নগাঁও চহৰৰ যে কেইবা ঠাইতো নগাঁও আৰক্ষী অভিযান চলাইছে নগাঁও আৰক্ষী অভিযান চলাই যিসমূহ হোটেলত গোমাংস বিক্ৰী কৰা হৈছে সেইসমূহ বৰ্তমান বন্ধ কৰিছে আৰু যি আপোনাৰ নামটো মই দেখুৱাইছোঁ এগৰাকী স্বত্বাধিকাৰী তাজ হোটেলৰ স্বত্বাধিকাৰী আনোৱাৰ হুছেইন আৰু আমি দেখুৱাইছোঁ বৰ্তমান এয়া এইসমূহ ঠাইত বৰ্তমান যি গোমাংস বিক্ৰী কৰাৰ যি অভিযোগ উত্থাপন হৈছিলে তাৰ বিৰুদ্ধে যি নগাঁও আৰক্ষী অভিযান চলাইছে আৰু এইখন হোটেলৰ লগতে কেইবাখন হোটেলত প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো গোমাংস বিক্ৰী উদ্ধাৰ হৈছে আৰু এইসমূহ যি হোটেলৰ স্বত্বাধিকাৰী তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে নগাঁও আৰক্ষীয়ে মহানগৰী গড়চুকত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড আব্দুল আজিজ নামৰ এজনৰ ডেম্পত লাগিছে জুইৰ ফলত কলা ধোঁৱাই আৱৰি ধৰিছে সমগ্ৰ অঞ্চল 5খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে পিছত নিয়ন্ত্ৰণ কৰে জুইৰ ফলত অঞ্চলটোত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় মুহূৰ্তৰ ভিতৰতে গোটেই অঞ্চলটো কলা ধোঁৱাই আৱৰি ধৰে 5খনকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে পিছত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় মহানগৰী গড়চুকত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনাটো আব্দুল আজিজ নামৰ এজনৰ ডেম্পত জুই লাগে আৰু তাৰ ফলত কলা ধোঁৱাই আৱৰি ধৰে সমগ্ৰ অঞ্চলটো পিছত 5খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় জুই মুখ্যমন্ত্ৰী কনভয়লৈ বটল দলোৱাৰ কাণ্ডত জড়িত থকাৰ সন্দেহত পুনৰ 4 কংগ্ৰেছ কৰ্মীক আটক বোকাখাটৰ যুৱ কংগ্ৰেছী অৰিন্দম বৰী কংগ্ৰেছ কৰ্মী প্ৰাণহৰি ফুকন পংকজ গগৈ আৰু ধন্তি ডেকাক আটক কৰিছে আৰক্ষীয়ে বোকাখাট আৰক্ষীয়ে অভিযান চলাই কংগ্ৰেছ কৰ্মীকেইজনক আটক কৰি সোধা পোছাৰ বাবে লৈ গৈছে পূৰ্বে ঘটনাৰ লগত জড়িত অভিযোগত আৰক্ষীয়ে আটক কৰিছিল 6জনক পূৰ্বে আটক হৈছিল কংগ্ৰেছ কৰ্মী ৰাহুল ফুকন পাৰ্থ সাৰথী বৰা ৰূপান্তৰ দাঁতি ৰাহুল শইকীয়া ৰাহুল ফুকন আৰু তৃষ্ণা চুটিয়া বদল দলোৱা কাণ্ডত এই পৰ্যন্ত আৰক্ষীয়ে আটক কৰিছে মুঠ 10 গৰাকী ধৃত প্ৰাৰ্থী সাৰথী বৰা অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা গোলাঘাট জিলাৰ যুৱ কংগ্ৰেছৰ তত্ত্বাৱধায়কৰ লগতে ৰূপান্তৰ দাঁতি হৈছে গোলাঘাট জিলা যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি সোমবাৰে গোলাঘাটত মুখ্যমন্ত্ৰীৰ আগমনৰ সময়তে জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছ কৰ্মীসকলে আৰু সেই সময়তে মুখ্যমন্ত্ৰীৰ কনভয়লৈ দলিয়াইছিল পানীৰ বটল মুখ্যমন্ত্ৰীৰ লগত যোৱা মন্ত্ৰী অতুল বৰাৰ গাড়ীত পৰিছিল প্ৰতিবাদকাৰীৰ বটল আৰু এই ঘটনাৰ পিছতে আক্ৰমণত জড়িত 4 কংগ্ৰেছীক আটক কৰাৰ পিছত নিশা ৰাহুল ফুকন নামৰ কংগ্ৰেছীক আটক কৰে আৰক্ষীয়ে আমি এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে আমি পূৰ্ণ গণতান্ত্ৰিক হিচাপে গৰুখুটিৰ যি গৰুৰ বিৰোধী চুৰ সেই হিচাপত আমি প্ৰতিবাদ কৰিবলৈ গৈছিলোঁ কিন্তু ইয়াত আজি আমাক কৰায়ত্ব কৰিছে CM ভিজিলেন্সলৈ বটল নিক্ষেপ কৰা বুলি কিন্তু আমিও গৰিহণা দিছোঁ যে সেই বটল নিক্ষেপ কৰা কাৰ্যক আমি গৰিহণা প্ৰদান কৰিছোঁ আৰু ইয়াত আজি সম্পূৰ্ণভাৱে তৃতীয় পক্ষ যে আছে এই আমি সন্দেহ কৰিছোঁ ইয়াত তৃতীয় পক্ষৰ সম্পূৰ্ণ হাত আছে
আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ সৈতে। ধ্ৰুৱজ্যোতি, ইতিমধ্যে 10জন লোকক আটক কৰিছে বটল দলোৱা সন্দৰ্ভত, আৰু কি শেহতীয়া খবৰ কি আছে? হয় চাওক, ইতিমধ্যে আজি বোকাখাত যোৱাকালি যি মুখ্যমন্ত্ৰী গোলাঘাটলৈ আহিছিল, আৰু গোলাঘাটলৈ যি মুখ্যমন্ত্ৰী অহাৰ সময়তে যি কংগ্ৰেছ কৰ্মী আছিল, কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে মুখ্যমন্ত্ৰী যি কনভয় বাহন আছে, মুখ্যমন্ত্ৰী বাহন আছে, বাহনলৈ আচলতে বটল নিক্ষেপ কৰিছিল, আৰু বটল নিক্ষেপ কৰাৰ পিছতেই যোৱাকালি যেতিয়া এই বাতৰি প্ৰচাৰ হৈছিল, আৰু তাৰপিছতে ইতিমধ্যে গোলাঘাটতো কেইবাজনো লোকক এই ঘটনাৰ লগত জড়িত বুলি আটক কৰিছে। আৰু ইতিমধ্যে আজি বোকাখাটত 4জনকৈ আচলতে কংগ্ৰেছ কৰ্মী আটক কৰিছে। বোকাখাটৰ যুৱ কংগ্ৰেছৰ অৰিন্দম বড়ি, কংগ্ৰেছ কৰ্মী পানহৰি ফুকন, পংকজ গগৈ আৰু ধন্তী ডেকাক আচলতে বোকাখাট আৰক্ষীয়ে আটক কৰি বোকাখাট আৰক্ষীয়ে চকীৰ পৰা পোনে পোনে গোলাঘাটৰ লৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে 10জনক আটক কৰিছে। হয়, ইতিমধ্যে আচলতে বোকাখাটৰ 4জন আৰু গোলাঘাটৰ আমি 6জনকৈ লোক আটক কৰিছে বুলি জানিব পাৰিছো। সৰ্বমুঠ 10জন লোকক এই ঘটনাৰ লগত জড়িত হোৱাৰ বাবে তেওঁলোকক আটক কৰিছে। আৰু ইতিমধ্যে আমাৰ আগত তেওঁলোকে ভাষ্য প্ৰদান কৰিছে যে আমি কোনো ধৰণৰ বটল নিক্ষেপ কৰা নাই, বা আমি সেইকাৰণে প্ৰতিবাদ কৰিবলৈ গৈছিলোঁ, কিন্তু তাৰপিছত কি ধৰণে আমাক এই ঘটনাৰ লগত জড়িত কৰিছে সেই কথা এইটো বৰ্তমানলৈকে স্পষ্ট হোৱা নাই। আৰু তেওঁলোকক ইতিমধ্যে সোধা পোছাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে। হয়, ধন্যবাদ জনাইছোঁ ধ্ৰুৱজ্যোতি আপোনাক। ইফালে কংগ্ৰেছৰ প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী কনভয়ত বটল নিক্ষেপক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। গীৰগাই বিপৰীতে কুৰবানী বন্ধক লৈ সহযোগ কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছে যদি মোক প্ৰতিবাদ নকৰে তেওঁলোকৰ কেনেকে চলিব? তেওঁলোকৰতো খানা চলিব লাগিব ন। মই এজন বিজেপিৰ নেতা, যদি 12-13জন ল'ৰাই কংগ্ৰেছৰ মোক আপত্তি নকৰে তেওঁলোকে গুৱাহাটীত কি উত্তৰ দিব? গতিকে যিসকল কংগ্ৰেছৰ ল'ৰাই ইমান গৰমতো আহি কষ্ট কৰিছে তেওঁলোককতো সমবেদনাই জনোৱা ভাল, তেওঁলোকক ধন্যবাদহে দিব লাগে। ইয়াত বেয়া পাবলগীয়া কি আছে? বটলো দলিয়া মোৰ গাত লাগিলে আৰু ভাল আছিল। তেওঁলোকৰ চক, তেওঁলোকে গীৰগাইৰ পিছত লাগিছে, কিন্তু কুৰবানী দিয়া গৰুবিলাকৰ পিছত কিয় নালাগে? এই যে বকৰিদ বুলি হাজাৰ হাজাৰ গৰু যে অসমত কুৰবানী হৈ গ'ল, গীৰগাই কেইটাতো জীয়াই আছে, কুৰবানী দিয়া গৰু কেইটাতো মৰি গ'ল। তো কংগ্ৰেছ দলে যদি গৰুক ইমানে ভাল পায় তেতিয়াহ'লে মোৰ লগত তেওঁলোকে একে সুৰে কওক যে অহাবাৰ ঈদত গৰুৰ কুৰবানী হ'ব। সাহস আছে নে নাই তেওঁলোকৰ? আমিতো বিজেপি কৰা মানুহবিলাকে গৰুক ভাল পাওঁ কাৰণে মৰা গৰু এটাও পইচা দি কিনি আনি তাক খুৱাই বুৱাই জীয়াই ৰাখিছো, কিন্তু কংগ্ৰেছৰ আধা মানুহেতো গৰুক কুৰবানী দিয়ে। কংগ্ৰেছৰ সোঁৱে বাৱে আন্দোলন কৰি থকা আধা মানুহেতো গৰু খায়। তো গৰু ভক্ষণ কৰা মানুহে, গৰু খোৱা মানুহে গৰু পোহাৰ কথা আলোচনা কৰে নেকি? গোটেই গৰু খায়। ৰকিবুল হুছেইনে গৰু খায় নে নাখায়? ৰেকিবুদ্দিন আহমেদে গৰু খায় নে নাখায়? জাকিৰ হুছেইন চিকদাৰে গৰু খায় নে নাখায়? তেওঁলোকৰ MLA নুৰুল হুদাই গৰু খায় নে নাখায়? তেওঁলোকৰ বিধায়ক ৰচিদ মণ্ডলে গৰু খায় নে নাখায়? AK ৰচিদে গৰু খায় নে নাখায়? তো গৰু খোৱা মানুহে যোনে এনেকে কাটি 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 গৰুক মাৰে, এনেকে মাৰে, যাক হালাল কৰা বুলি কয়, হয়নে? সেই মানুহে এতিয়া গৰুৰ কাৰণে আন্দোলন কৰে। ড্ৰাইভাৰ এজনে কৈছিলে আপুনি কথা পাতি আহিছিলে, কোনোবাই টিভিত দেখি পেলাই ফোন কৰিলে, আমাৰ এজন সতীৰ্থকে ফোন কৰিছিলে। তেতিয়া ড্ৰাইভাৰজনে কৈছে হয়, কিন্তু মই দেখা পোৱা নাই, কিন্তু কেমেৰাত কিবা ভিজুৱেল আছে বুলি কৈছে কোনোবাই। কথাটো ডেফিনেটলি যদি তেনেকুৱা হৈছে এইটোতো ডাঙৰ কথা। মই চাম তেনেকুৱা ভালকৈ অলপ খবৰ লৈ পেলাই। আৰু এইটো আইন বিৰুদ্ধ কথা, শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ একো ক'বলগীয়া নাই। গতিকে এনেকুৱা যদি হৈছে এইটোতো ডেফিনেটলি আইনে নিজৰ মূল ল'ব। এইটো অনিচ্ছাকৃতভাৱে কোনোবাই যিটো ঘটিলে আমি দুখ পাইছোঁ, আৰু বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এইটো আদৰ্শ নহয়। আৰু বিশেষকৈ আমাৰ আজি যিটো ধৰ্ণা কাৰ্যসূচী আছিল, যোৱা কেইদিনমানৰ পৰা যিটো ওলাই আছে গীৰগাই হৰলুকি, আৰু যিটো চৰকাৰৰ ৰাজসাহাৰ্য কিছু পাব নলগা ব্যক্তিয়ে যি ৰাজসাহাৰ্য পাইছে তাৰ প্ৰতিবাদত আজি গোলাঘাট
জিলা ইউথ কংগ্ৰেছে এটা ধৰ্ণা কাৰ্যসূচী কৰিছিল কিন্তু আমি নজনাকৈয়ে তাক আমি দুষ্কৃতিকাৰী বুলিয়ে ক'ম যিহেতুকে আমি নাজানো কোনোবাই এটা বটল দলিয়াই বিশেষকৈ CM ডাঙৰীয়াৰ কনভয়লৈ এইটো বৰ দুৰ্ভাগ্যজনক আৰু এইটো আমি ভাৰতীয় জাতীয় কংগ্ৰেছে তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু এইটো সম্পৰ্কত আমাৰ অসম APCCৰ সভাপতি ডাঙৰীয়াই ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু তদন্তত যোনে এইটো ঘটনা কৰিছে তেওঁক পালে তেওঁ উচিত ব্যৱস্থা ল'ব শাস্তিমূলক ব্যৱস্থা ল'ব আৰু মই ইয়াতে এটা কথাও ক'ব বিচাৰোঁ যিহেতুকে ইতিমধ্যে আমাৰ পুলিচ প্ৰশাসনৰ হাততো ভিজুৱেল গৈছে আৰু তেওঁলোকেও এই ভিজুৱেল চাই যোনে ঘটনাটো কৰিছে তেওঁক অনতিপলমে এৰেষ্ট কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ কিন্তু আমি নিৰ্দোষী আমাৰ যিজন গোলাঘাট জিলাৰ ইউথ কংগ্ৰেছৰ সভাপতি ৰূপান্তৰ তাঁতী আৰু জিলাৰ আমাৰ ইউথ কংগ্ৰেছৰ ইনচাৰ্জ পাৰ্থ সাৰথী বৰা আৰু লগতে তৃষ্ণা চুতীয়া আৰু ৰাহুল শইকীয়াক এৰেষ্ট কৰি থৈছে গতিকে তেওঁলোকক বিনা চৰ্তে মুক্তি দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ দাবী জনাইছোঁ আৰু আমি আশা কৰোঁ দুষ্কৃতিকাৰী খুব অনতিপলমে ধৰা পৰিব লাগিব যিহেতুকে তেওঁলোকে আমাৰ এই বৰ্তমান আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া নেতৃত্বত যি অসমত মানে কংগ্ৰেছ দলৰ উত্থান হৈছে তাক ম্লান কৰিবৰ বাবে এইটো আমি কোনোবাই ঘটনা কৰিছে বুলিয়ে আমাৰ মনত খেলাইছে বা আমি ভাবিবলৈ বাধ্য হৈছোঁ খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল অসমৰ পৰা যদি ইণ্ডিয়া খেলিব লাগে বা IPL ক্ৰেক কৰিব লাগে তে ডেফিনেটলি বেলেগে যিমান যি কৰি আছে স্পেচিয়েলি নৰ্থ চাউথ যিখিনি বেটছমেনবিলাকে বা বলাৰকেইটা যিখিনি কৰি আছে পাৰফৰ্মেঞ্চ তাতকৈ অলপ বেছি কৰিব লাগিব বৰ্তমানটো এটা বাংলাদেশৰ চিৰিজ আছে সেইটোৰ ওপৰত একো আমি ভাৰ্ডিক্ট পোৱা নাই দুলীপ ট্ৰফি আছে অগষ্টত তে এতিয়া বেংগলোৰ যাম ৰেড বল প্ৰেক্টিছ কৰিম চাইডে চাইডে এটা ছেশ্যন বগা বলৰো কৰি থাকিম নিজকে বাছ ৰেডি ৰাখিছোঁ যে যেতিয়াই যি আহে বা কলপ আহে মই ৰেডি আছোঁ ক্ৰেডিট ৰাজস্থান ৰয়েলছক দিব লাগিব যে মোৰ ওপৰত সেইখিনি ট্ৰাষ্ট দেখাইছে আৰু মই যেতিয়া কিবা এটা ডিচিশ্যন ল'ব বিচাৰিছোঁ সেইটো ছাপোৰ্ট কৰিছে তো সবতকৈ ডাঙৰ কথা মেচৰ পাছততো মোৰ সেই গোটেই ৰাতিখনটো মোৰ ইমান এটা ভাল লগা নাছিল যে 6টা হৈছে 5টা কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল মুখ্যমন্ত্ৰী কনভয়ত আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দি ঘটনাৰ সৈতে জড়িত দৃষ্টান্তমূলক শাস্তি হ'ব লাগে বুলিও দাবী কৰে সভাপতিগৰাকীয়ে বটলো দলিয়াব পাৰিলে হয়তো শিলো দলিয়াব পাৰিলে হয় গ্ৰেনেডো মাৰিব পাৰিলে হয় কাৰণ কংগ্ৰেছৰ ওপৰত কোনো ভৰসা নাই গতিকে সেইকাৰণে এইটো ঘটনাক আমি তীব্ৰ ধিক্কাৰ দিয়াৰ লগতে গোটেই ঘটনাটোৰ এটা শক্তিশালী তদন্ত বিচাৰিছোঁ আচলতে কংগ্ৰেছ হতাশাত ভুগিছে কংগ্ৰেছৰ বৰ্তমানৰ যি নেতৃত্ব সেই নেতৃত্বই কেতিয়াও তৃণমূলৰ ৰাজনীতি কৰা নাই গতিকে উচ্চতাই দি জোল খোৱা তেওঁলোকৰ যিটো মানসিকতা এতিয়া 4জন কংগ্ৰেছী গ্ৰেপ্তাৰ কৰিছে বুলি শুনিছোঁ এতিয়া তেওঁলোকে এইটো বটল নিজৰ মতে দলিওৱা নাই তেওঁলোকক হয়তো কোনোবা নেতৃত্বই তেওঁলোকক নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশনা তেওঁলোকে পালন কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত কৰা আক্ৰমণক এইটোক এটা শক্তিশালীভাৱে ইয়াৰ যিসকল আক্ৰমণকাৰী তেওঁলোকৰ কঠোৰতম শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে
গোলাঘাটত মুখ্যমন্ত্ৰীৰ বাহনত বটল দলিওৱাক লৈ ধুবুৰীত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে গৌৰৱ গগৈক ক্ষমা খোজাৰ দাবী প্ৰতিবাদী বিজেপিৰ অন্যথা গৌৰৱ গগৈক ধুবুৰীত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ মন্ত্ৰী ৰঞ্জিত দাসৰ ধুবুৰী জিলা বিজেপি যুৱ মৰ্চাৰ উদ্যোগত 5 মূৰত অনুষ্ঠিত হয় ধৰ্ণা কাৰ্যসূচী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কনভয়ত কংগ্ৰেছৰ গুণ্ডাসকলে যি ধৰণৰ কালি ব্যৱহাৰ কৰিলে অসমত কোনো মুখ্যমন্ত্ৰীৰ কনভয় বা মুখ্যমন্ত্ৰীৰ গাড়ীত এনেকুৱা কাম কৰা নাই প্ৰয়াত হিতেশ্বৰ শইকীয়া প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ বহুত বেয়া কামৰ তালিকা আমাৰ হাতত আছে কিন্তু আমি সেই দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ কথা আমি নকওঁ এইকাৰণে তেওঁলোকে আজি আমাৰ মাজত নাই তেওঁলোকে প্ৰয়াত কিন্তু ইমান বেয়া কাম কৰাৰ পিছতো কিন্তু আজি কংগ্ৰেছীসকলে যি কাম কৰিলে তেনেকুৱা কাম কিন্তু আমি কিন্তু পূৰ্বতে অসমৰ জনসাধাৰণ কোনো কৰা নাছিলে আজি ইয়াতে অসমত যদি পশ্চিমবংগ ৰাজ যদি চলাব খুজিছে যে আজিৰ যি ঘটনা অন্য দিন ইয়াক আগুৱাই নিবগৈ পৰৱৰ্তী সময়ত দুষ্কৃতিকাৰী হ'বগৈ পৰৱৰ্তী সময়ত সন্ত্ৰাসবাদী কাৰ্য ৰূপ পাবগৈ গতিকে আমি সেইকাৰণে কংগ্ৰেছ দলৰ সভাপতিক আমি আহ্বান জনাইছোঁ যে যিহেতু কংগ্ৰেছ দলৰ সদস্য যিহেতু এই কাম কৰিছে গতিকে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা খোজক অন্যথা যদি ক্ষমা যদি নোখোজে আগন্তুক দিনত তেওঁক ধুবুৰী জিলাত প্ৰৱেশ নিষিদ্ধ কৰাৰ ঘোষণা কৰা হৈছে গোলাঘাটত মুখ্যমন্ত্ৰী কনভয়ত বটলেৰে আক্ৰমণৰ বিৰোধিতাৰে শ্ৰীভূমিত বিজেপিৰ প্ৰতিবাদ শ্ৰীভূমিত 6 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি নেতা কৰ্মীসকলে শ্ৰীভূমি চহৰৰ সংলগ্ন কৰিমগঞ্জ বাইপাছত হোৱা প্ৰতিবাদত মন্ত্ৰী কৃষ্ণেন্দু পাল প্ৰাক্তন সাংসদ মিছন ৰঞ্জন দাস সহ জিলা বিজেপিৰ শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে এনেকুৱা এটা ষড়যন্ত্ৰ আমি দেখিবলৈ পাইছো আমি চৰকাৰৰ আমি বিৰোধী দলতো আছিলো কিন্তু এনেকা কোনোবা মন্ত্ৰীৰ গাড়ী কোনোবা মুখ্যমন্ত্ৰীৰ গাড়ী ভাৰতীয় জনতা পাৰ্টি অসমৰ ইতিহাসত এনেকা ঘটনা নাই আজি কংগ্ৰেছ ফ্ৰাষ্ট্ৰেটেড হৈছে কংগ্ৰেছ ক্ষমতাত নাই কংগ্ৰেছে এনেকা মুখ্যমন্ত্ৰী আক্ৰমণ কৰি বা আমাৰ কোনো মন্ত্ৰীক আক্ৰমণ কৰি কংগ্ৰেছে বিজেপিক ৰুদিব নোৱাৰে বিজেপি চৰকাৰ অসমত আহিব আৰু তেওঁলোকে আমি জানো যে ইলেকশ্যন আহি আছে অহা মাৰ্চ এপ্ৰিলত ইলেকশ্যন হ'ব অসমত আৰু তাৰ আগতে তেনেকা আত্মঘাতী তেওঁলোকে কাম কৰিব পাৰে হিংসাৰ আশ্ৰয় নিব পাৰে আৰু আমাৰ বিজেপিৰ কাৰ্যকৰ্তাকো তেনেকা কৰিব পাৰে যোৱাকালি যেটো হৈছে অসমৰ ইতিহাসত এইটো এটা ধিক্ষাৰজনক ঘটনা ঘটিছে এইটো এটা কালো দিন আছিল আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাবিলাকে আজি গোটেই অসমৰ এই ঘটনাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছো আমি তীব্ৰ গৰিহণা দিছো কংগ্ৰেছ ফ্ৰাষ্ট্ৰেটেড হৈ আজিৰ দিনত এনেকা ঘটনা ঘটাই আছে কংগ্ৰেছ অহা 20 বছৰ আসামৰ ৰাজত্বত আহিব নোৱাৰে এইটো তেওঁলোকেও বুজি পাইছে আৰু এইবিলাক ঘটনা তাৰ বহিঃপ্ৰকাশ নিশ্চয়কৈ গৰিহণাযোগ্য কাম আচলতে গতিকে দেখা গৈছে যে বিজেপি এনেদৰে তেওঁলোকে আন্দোলনত নামিবলৈ বাধ্য হৈছে এটা ঘাইপথ অৱৰোধ কৰিব লগা হৈছে মুখ্যমন্ত্ৰী বাহনলৈ বটল নিক্ষেপক লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰব বিধায়ক ভৱেশ কলিতা কংগ্ৰেছক বদমাছ তথা 2 নম্বৰী দল আখ্যা বিধায়ক ভৱেশ কলিতা কংগ্ৰেছত নীতি শিক্ষাৰ অভাৱ হৈছে বুলি মন্তব্য বিধায়কগৰাকীৰ মুখ্যমন্ত্ৰী বাহনলৈ বটল নিক্ষেপ কৰা অভিযুক্তক কঠোৰ শাস্তি বিহাৰ দাবী ভৱেশ কলিতাৰ কংগ্ৰেছ হীনমন্যতাত ভুগিছে তেওঁলোকে ক'ত কি কৰি ফুৰিছে হিচাপ নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেওঁলোকে কোনো মুখ্যমন্ত্ৰী এনেকুৱা কৰিবলৈ নাপায় কংগ্ৰেছ দলৰ নীতি জ্ঞানৰ অলপ অভাৱ হৈছে তেওঁলোকে হতাশাত ভুগি ক'ত কি কৰি ফুৰিছে হিচাপ নাই তেওঁলোকে ধৰ্ণা দিছে ক'ৰবাত কিবা কৰিছে কৰক গণতান্ত্ৰিক কৰাত আমি কোনো বেয়া নাপাওঁ গণতন্ত্ৰত আমি সকলোৱে শ্ৰদ্ধা কৰোঁ কিন্তু কংগ্ৰেছ দলে গণতন্ত্ৰক হত্যা কৰিছিল 1975ত যি সংবিধান আছিল সংবিধানক ভৰি মাৰিছিল ইমাৰ্জেঞ্চি ঘোষণা কৰিব যিটো দলে পাৰে আৰু তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীক অপমান কৰাটো পানী বটল মাৰাটো কোনো সৰু ঘটনা নহয় তেওঁলোকৰ কাৰণে বহুত সৰু ঘটনা কিন্তু অসমৰ ৰাইজে ইয়াক ধিক্কাৰ দিছে আৰু কাল্পিতকেইটাক ধৰা পৰিছে কিন্তু কাল্পিতকেইটাক ধৰাই নহয় এনেকুৱা শাস্তি দিব লাগে নহয় নজিৰবিহীন শাস্তি দিব লাগে নিৰাপত্তাৰ ক্ষেত্ৰত অকণমান গাফিলতি পোৱা গৈছে চাওক নিৰাপত্তাৰ ক্ষেত্ৰত কোনো গাফিলতিৰ কথা অহা নাই কথাটো আহিছে যেতিয়া বদমাছ কংগ্ৰেছ 2 নম্বৰী কংগ্ৰেছ তেওঁলোকে এইজন মুখ্যমন্ত্ৰীজনক অপমান কৰাৰ কাৰণে ক'ত সাহস পালে কোনে তেওঁ দিল তেওঁ নেতৃত্বই এই মাত্ৰত মানে হেৰি কৰিব লাগে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে